আজি এটা অসম চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএছচিৰ পৰীক্ষা হ'লেও এছটি আৰু এছচি ল'ৰা ছোৱালীবিলাকে ক'তো মাচুল দিব নালাগে। বিধানসভাত এখন আইন আহিব যে এছটি আৰু এছচি কেটেগৰী ল'ৰা ছোৱালীবিলাকে কোনো ৰিক্ৰুটমেণ্ট এক্সামত তেওঁলোকে মাচুল ভৰিব নালাগে। আমাৰ কিছু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত আমি কাৰো পৰাই মাচুল নলওঁ, কিন্তু এপিএছচি আদি পৰীক্ষাত মাচুল লোৱাৰ এটা নিয়ম আছিল। এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যিটো নিয়ম সেইটো থাকিবই, কিন্তু গেজেটেড লেভেলতো এছটি আৰু এছচিৰ ল'ৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাচুল দিব নালাগে। মুখ্যতঃ আমি বানপানীৰ কথাই আজি কেবিনেটত আলোচনা কৰিছিলোঁ। সৰু এটা সিদ্ধান্ত আজি আমি লৈছোঁ